নমস্কাৰ এনি ভাৰতৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত মই উপস্থিত আছো ডিং চহৰত কিয়নো যোৱা পৰহি দিনা বৃহস্পতিবাৰে খুব গধূলিতে ডিঙত সংঘটিত হৈছিল ৰাজ্য জোকাৰি যোৱা এক জঘন্য দৰ্শনকাণ্ডৰ ঘটনা আৰু তাৰ পিছতে সমগ্ৰ ডিং জুৰি সমগ্ৰ দেশ জুৰি এক তীব্ৰ চাঞ্চল্য তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যোৱাকালি পুৱাৰে পৰা সমগ্ৰ ডিঙত হাজাৰ হাজাৰ মহিলাই এই দৰ্শনকাণ্ডৰ বিৰুদ্ধে অপৰাধীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পিছতে ডিং আৰক্ষীয়ে কৰায়ত্ব কৰিছিল তফাজুল ইছলাম নামৰ এজন যুৱকক আৰু এই যুৱকজন অপৰাধত এই ঘটনাত জড়িত বুলি আৰক্ষীয়ে নিশ্চিত হ'ব পাৰিছিল আৰু তাৰ পাছতে য'ত ঘটনা সংঘটিত হৈছিল মোৰ সহযোগী কিছু দৃশ্য দেখুৱাবলৈ মই চেষ্টা কৰিম য'ত ঘটনা সংঘটিত হৈছিল আৰু তাৰ কাষতে এখন পুখুৰী আছিল আৰু নিশা যেতিয়া আৰক্ষীয়ে যুৱকজনক তদন্তৰ খাতিৰত এই স্থানলৈ লৈ আনিছিল আৰু সেই মুহূৰ্তত আৰক্ষীৰ গাড়ীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল পানীত জঁপিয়াই পলায়ন কৰিবলৈ চেষ্টা কৰিছিল আৰু পানীত জঁপিয়াই পেলাই যুৱকজনৰ মৃত্যু হোৱা বুলি ইতিমধ্যে আমি জানিব পাৰিছো আৰু এই মুহূৰ্তত SDRF বাহিনীয়ে মৃতদেহ উদ্ধাৰ কৰিছে এই স্থানত ইতিমধ্যে ৰাইজ সকল আহি সমবেত হৈছে সমগ্ৰ ডিংবাহী ৰাইজ আহি ইয়াত সমবেত হৈছে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত এই মুহূৰ্তত মোৰ লগত ডিং আছুৰ নেতৃবৰ্গ আছে মই তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যি ঘটনা ডিঙত সংঘটিত হৈ গৈছে যি জঘন্য দৰ্শনকাণ্ডৰ ঘটনা সংঘটিত হৈছে এজন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰপিছত দেখা গৈছে আজি পুৱা তাৰ মৃত্যুদেহ উদ্ধাৰ হৈছে এখন পুখুৰীত আৰু অপৰাধীৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ জঘন্য ঘটনা সংঘটিত হৈছে তাৰে পৰিপ্ৰেক্ষিতত ডিং আৰক্ষীয়ে এজনক কৰায়ত্ব কৰিছিল আৰু তদন্তৰ ক্ষেত্ৰত তেওঁক লৈ আহোঁতে তেওঁ পলায়নৰ চেষ্টা কৰি পুখুৰীত জাপ দি মৃত্যুমুখত পৰিছে বুলি ইতিমধ্যে আমি গম পাইছো পুলিচে ন্যায় দিব নোৱাৰিলেও ভগৱন্তে ছোৱালীজনীক আংশিকভাৱে ন্যায় দিছে খুব ভাল খবৰ আৰু অলপ হ'লেও পুৱাই ৰাতিপুৱাই এটা ভাল খবৰ পোৱা বুলি আমি অনুভৱ কৰিছো আৰু আমি দাবী জনাইছো আৰক্ষীক যে অনতিপলমে আৰু বাকী দুজন অপৰাধীক কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে মোৰ লগত আৰু এজন স্থানীয় যুৱক আছে মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব যি জঘন্য দৰ্শনকাণ্ড সংঘটিত হৈ গ'ল সমগ্ৰ দেশ জোকাৰি যোৱা ঘটনা বুলি ক'ব লাগিব আজি দেখা গৈছে যে যি এজন নৰপিয়াচক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আজি তাৰ মৃত্যুদেহ পুখুৰীৰ পৰা উদ্ধাৰ হৈছে কি ক'ব হয় এই ক্ষেত্ৰত আমি প্ৰথমতে ভগৱানক আমি সেৱা জনাইছোঁ কাৰণ পুৱাই সেই ভাল খবৰটো ডিংবাসী ৰাইজে পাইছে সকলোৰে এটাই কামনা আছিল যোৱাকালি প্ৰতিবাদথলীটো এটাই শব্দ গুঞ্জৰিত হৈ আছিল যে অপৰাধীয়ে উচিত শাস্তি পাওক তাৎক্ষণিকভাৱে পাওক যি শব্দ গুঞ্জৰিত হৈ আছিলে এনকাউণ্টাৰ লাগে কিন্তু এনকাউণ্টাৰ নহ'লেও এটা ভাল খবৰ ৰাতিপুৱাই আহিছে যে আৰক্ষী প্ৰশাসনে তদন্তৰ খাতিৰত যিঘৰ স্থানত ঘটনাটো সংঘটিত হৈছিল সেই স্থানলৈ লৈ আহোঁতে আৰক্ষী প্ৰশাসনক গতিয়াই পুখুৰীত জাপ দিছিল এই অপৰাধীগৰাকীয়ে আৰু এইটো এটা ভাল খবৰ আৰক্ষী প্ৰশাসনক গতিওৱাটো কেতিয়াবা ভাল খবৰৰ দৰে আহে এই খবৰটো আমাৰ ডিংবাসীৰ বাবে ভাল খবৰ হৈ আহিছে যে পুৱাই সেই ভাল খবৰটো পাই আমি সকলো ৰাইজ আমি আহি উপস্থিত হৈছোঁ কাৰণ যোৱাকালি প্ৰতিবাদথলীৰ পৰা এটা শব্দ সকলোৱে কৈছিলে যে অপৰাধীৰ যি শাস্তি হ'ব ভিডিঅ'গ্ৰাফী হ'ব লাগে অপৰাধীক সকলোৱে স্বচক্ষে দেখিব লাগে যে অপৰাধীৰ যিটো শাস্তি হ'ব আৰু সেই শাস্তিৰ পৰিণাম আজি আমি আৰক্ষী প্ৰশাসনক বিচাৰিবলগীয়া হোৱা নাই কোনো প্ৰশাসনৰ লোকক আমি বিচাৰিবলগীয়া হোৱা নাই সকলোৱে নিজ স্বচক্ষে আহি পেলাই এই স্থানতে যি স্থানত ছোৱালীগৰাকী নাবালিকাগৰাকীক ঘটনাটো সংঘটিত কৰিছিলে সেই স্থানতে আহি সকলোৱে দেখা পাইছে যে অপৰাধীগৰাকী কিদৰে পৰি আছে এতিয়া আৰু আমি প্ৰতিজন অপৰাধীৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱস্থা হোৱাটোৱে বিচাৰিছোঁ প্ৰতিজন অপৰাধী এনেদৰেই শাস্তি পাওক ভগৱানে ইয়াকে আমাক সহায় কৰক যাতে ইয়াত বাকী থকা দুগৰাকী অপৰাধী আছে তেওঁলোককো তাৎক্ষণিক এনেকুৱা এটা কিবা এটা পদক্ষেপ হওক আৰক্ষী প্ৰশাসনে নহ'লেও ভগৱানেই লওক এনেকুৱা এটা পদক্ষেপ আৰু ৰাইজে কিছু হ'লেও সকাহ পাইছে সেই নাবালিকাগৰাকীয়েও কিছু হ'লেও শান্তি পাব মনত যে মোক অপৰাধ সংঘটিত কৰা অপৰাধীৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱস্থা হ'ল আৰু পৰৱৰ্তী সময়তো যি দুগৰাকী অপৰাধী আছে তেওঁলোকৰ ক্ষেত্ৰতো এনেদৰেই এটা ব্যৱস্থা হওক নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে যোৱা বৃহস্পতিবাৰে যি দেশ কঁপাই যোৱা জঘন্য কাণ্ড সংঘটিত হৈছিল আৰু তাৰপিছতে দেখা গৈছিল অকল ডিং বুলি ক'লে ভুল হ'ব সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰপিছতে আৰক্ষীয়ে এজন অপৰাধীক কৰায়ত্ব কৰিছিল তফাজুল ইছলাম নামৰ এজন অপৰাধীক কৰায়ত্ব কৰিছিল আৰু যোৱা নিশা তদন্তৰ খাতিৰত য'ত দৰ্শনকাণ্ড সংঘটিত হৈছিল সেই স্থানত তদন্তৰ খাতিৰত তফাজুলক লৈ অনা হৈছিল আৰু তাৰপিছত আৰক্ষীক গতিয়াই তফাজুল ইছলামে পুখুৰীত জঁপিয়াই পলাবলৈ চেষ্টা কৰিছিল আৰু সেই মুহূৰ্তত পুখুৰীত পৰি পেলাই তফাজুল ইছলামৰ মৃত্যু হৈছিল নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত
নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ